বিলাহীৰ টক আৰু চাটনি খাই কাৰ কাৰ আমনি লাগিছে বাৰু? মোৰ দৰে আপোনালোকৰো লাগিছেনে আমনি? যদি লাগিছে তেতিয়াহ'লে এবাৰ বিলাহীটো এনেকৈ বনাই চাবচোন, বহুতেই ধুনীয়া হয় আৰু খাবলৈও বিৰাটেই টেষ্টি হয়, একেবাৰে সহজো হয় বনাবলৈ। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ মই আজি এই ৰেচিপিটো কেনেকৈ বনালোঁ তাকে চাবলৈ। বিলাহীৰ এই চব্জিটো বনাবৰ কাৰণে মই বিলাহী 4টা লৈ লৈছিলোঁ। মোৰ ঘৰত চব্জিও একো নাছিলে, যেতিয়া চব্জি নাথাকে তেতিয়া আপোনালোকে এই বিলাহী ৰেচিপিটো বনাব পাৰে। মোৰ ঘৰত আজি এই বিলাহী আছিলে 4টা আৰু কেইটামান মটৰ আছিলে, তাৰ দি মই আজি এই চব্জিটো বনাই ল'ম। আৰু বিলাহী 4টাৰ পৰা এটা বিলাহী মোৰ অকণমান বেয়াই ওলালে আৰু 3টাহে থাকিলে। সেই 3টাও মানে একদম বিলাহীটো এই ৰেচিপিটো বনাবৰ কাৰণে বিলাহীটো বেয়া হ'ব নালাগে, মানে অকণো ঢিলা হ'ব নালাগে, টাইট টাইট হ'ব লাগে। আৰু এতিয়া মই বিলাহীকেইটা ভালদৰে ধুই ল'লোঁ, ধুই পেলাই মই ওপৰখিনি এনেকৈ কাটি ল'ম। বিলাহীকেইটা ওপৰটো কাটি হোৱাৰ পিছত এনেকৈ চুৰিখন লৈ পেলাই আমি ইয়াৰ মাজৰ যোনখিনি গুটি হয় গুটিখিনিও উলিয়াব লাগিব। এনেকৈ চুৰিখন মাজলৈ এনেকৈ সোমোৱাই দিব আৰু একদম কিনাৰটো এনেকৈ কাটি পেলাই মাজৰ গুটিখিনি উলিয়াই দিব, সহজভাৱে ওলাই যায়। আৰু এয়া চাওক, যিখিনি গুটি আছে সেইখিনিও মই এনেকৈ উলিয়াই দিছোঁ। চামুচ এখন দিও উলিয়াব পাৰে বা চুৰি এখন দিও উলিয়াব পাৰে, যেনেকৈ আপোনালোকৰ সহজ লাগে। আৰু এয়া চাওক, মই বিলাহীটো গোটেইকেইটা বিলাহী মই এনেকৈ উলিয়াই ল'লোঁ মাজৰ গুটিখিনি। আনফালে মই এটা কেৰাহীত 2 চামুচ তেল গৰম কৰি লৈছোঁ। তেলটো অকণমান গৰম হৈ যোৱাৰ লগতে তাত মই আধা চামুচ জিৰা এড কৰি দিছোঁ। আৰু মই কৈছিলোঁৱে ন, মোৰ তাত মটৰ আৰু বিলাহী আছিলে আজিৰ চব্জিৰ ভিতৰত। মই মটৰখিনিও এনেকৈ মিক্সাৰ জাৰত একে দৰদৰাকৈ পিচি লৈছোঁ, মানে এইটো ফাইন পেষ্ট কৰা নাই। আৰু মটৰখিনি মই এতিয়া ইয়াত এড কৰি দিম তেলত এড কৰাৰ পিছত মই ইয়াত নিজৰ সোৱাদ অনুসৰি নিমখ এড কৰি দিছোঁ, আধা চামুচ হালধি পাউডাৰ এড কৰি দিছোঁ। এটা আলু বইল কৰি লৈছিলোঁ, সেই আলুটো মই হাতেদি মেছ কৰি দিম ভালদৰে। আলুটো এড কৰি এইখিনি এতিয়া ভালদৰে মিলাই ল'ম। মানে আপোনালোকে ইয়াত আলুৰ জেগাত পনীৰো এড কৰিব পাৰে বা যি মন যায় ভেজিটেবলৰ পৰা তাকে এড কৰি দিব পাৰে। আৰু এতিয়া মই আনফালে এটা বাচনত মই 3 চামুচ বেচন লৈ লৈছোঁ। বেচনটো মই অকণমান সৰহকৈ লৈছোঁ, মানে জলপান খোৱা চামুচেৰে ভৰ্তিকৈ লৈছোঁ। তাত অকণমান নিমখ এড কৰি দিছোঁ আৰু অকণমান হালধি পাউডাৰ এড কৰি দিছোঁ। হালধি পাউডাৰ এড কৰিলে মানে ইয়াৰ কালাৰটো অকণমান ভাল লাগে, আপোনালোকে ইচ্ছা হ'লে এড কৰিব পাৰে, নহ'লে নাই। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম আৰু অকণকৈ পানী এড কৰি পেলাই এইটো একদম মানে বহুত বেছি পাতলো নালাগে, বহুত বেছি ডাঠো নালাগে, তেনেকুৱা এটা বেটাৰ বনাই ল'ম। ইয়াৰ থিকনেছটো মই দেখাই দিছোঁ বাৰু, সেইটো চাই লওক। মানে বহুত বেছি ডাঠ হ'বও নালাগে আৰু বহুত বেছি পাতল হ'বও নালাগে। আনফালে গেছত যোনটো মটৰ আৰু আলুৰ মিশ্ৰণ বনাইছিলোঁ সেইটো আমাৰ ৰেডি হৈ গ'ল। সেইটো মই নমাই পেলাই থৈ দিছিলোঁ আৰু ঠাণ্ডাও হৈ গ'ল। এতিয়া মই যোনখিনি বিলাহী কাটি পেলাই থৈ দিছিলোঁ নহয়, সেই বিলাহীখিনিত মটৰৰ মিশ্ৰণখিনি অলপ অলপকৈ ভৰাই ল'ম। ভৰাবলৈ একেবাৰে সহজ। এটা বিলাহী লৈ ল'ব আৰু অকণমান ষ্টাফিং হাতত ল'ব, লৈ পেলাই বিলাহীটোৰ ভিতৰত সোমোৱাই দিব আৰু আঙুলটো দি অকণমান হেঁচি দিব, যাতে অকণমান ষ্টাফিং বেছি হ'লে খাই বেছি ভাল লাগে। আৰু ইয়াত আপোনালোকে যদি পনীৰ এড কৰে তেতিয়াহ'লে আৰু ভাল লাগিব। মোৰ ঘৰত পনীৰ নাছিলে, সেইকাৰণে মই এড কৰা নাই। আৰু এয়া চাওক, কিমান সহজতে বিলাহীটো ভৰোৱা হৈ গ'ল। এনেকেই মই চেম প্ৰচেছতে গোটেইকেইটা বিলাহী ভৰাই ল'ম। আৰু এয়া চাওক, মোৰ বিলাহীকেইটা ভৰোৱা হৈ গ'ল। এতিয়া মই ইয়াত যোনটো বেচনৰ বেটাৰ বনাই থৈছিলোঁ নহয়, সেই বেটাৰটো অকণকৈ এড কৰি দিম। এড কৰি পেলাই অকণমান সময়ৰ কাৰণে শুকাবলৈ দিম, নহ'লে মানে কি বিলাহীটোত এড কৰি লগতে যদি দি দিয়ে তেতিয়াহ'লে মানে কি হয়, বিলাহীটোত লাগি নাযায়। আৰু এয়া চাওক, মই ভালদৰে মানে পিছত তেলত দিলে খুলি যাব পাৰে, ভালদৰে এইটো বিলাহীটোত সানি ল'ম। সানি লৈ পেলাই অকণমান সময়ৰ কাৰণে মানে এইটো শুকাবলৈ দিম। আৰু চেম কেৰাহীটোতে মই 2 চামুচ তেল গৰম কৰি লৈছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে তেল অকণমান সৰহকৈ লাগে। আৰু তেলটো গৰম হৈ যোৱাৰ পিছত মই তাত অকণমান জিৰা এড কৰি দিছোঁ, আধা চামুচমান হ'ব। আৰু মই ইয়াত 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছিলোঁ। পিঁয়াজ দুটা মই মিহি মিহিকৈ কাটি লৈছিলোঁ, সেই দুটাও মই এড কৰি দিছোঁ। আৰু 1 চামুচ মই এড কৰিছোঁ ইয়াত আদা আৰু নহৰুক মই কদ্দুকাছ কৰি লৈছিলোঁ। আপোনালোকে ইয়াৰ আদা নহৰু পেষ্টটো এড কৰিব পাৰে। এইখিনি মই ভালদৰে এতিয়া মিলাই ল'ম। আনফালে আমি যেতিয়া বিলাহীকেইটা কাটিছিলোঁ, বিলাহীৰ যোনখিনি গুটি আছিলে, মানে মাজৰ যোনখিনি গুটি হয়, সেই গুটিখিনিও আমি এনেই বৰবাদ নগৈ পেলাই সেইখিনিও মই ইয়াত এড কৰি দিছোঁ। সেইটো এড কৰিলে মানে আপুনি এক্সট্ৰাকৈ বিলাহী এড কৰিবও নালাগে। বিলাহী এড কৰাৰ লগতে ইয়াত নিমখ এড কৰি দিছোঁ, আধা চামুচ। নিমখ এড কৰাৰ পিছত অকণমান সময়ৰ কাৰণে এইটো ফ্ৰাই কৰি ল'ম, মানে যাতে বিলাহীখিনি অকণমান সিজি যায়। আৰু এয়া চাওক, যোনখিনি আমাৰ এক্সট্ৰাকৈ ষ্টাফিং বেছি হৈ গৈছিলে মানে বিলাহীত ভৰোৱাৰ পিছত মটৰ আৰু আলুৰ, সেইখিনিও মই ইয়াত এড কৰি দিছোঁ। মটৰৰ ষ্টাফিং যদি বেছি নহয় তেতিয়াহ'লে কি কৰিব, ইয়াৰ গ্ৰেভিটো বনাবৰ কাৰণে বিলাহী আৰু টমাটৰৰ গ্ৰেভি বনাই ল'ব। আৰু ইয়াত মই এতিয়া এড কৰি দিছোঁ আধা চামুচ হালধি পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ লাল মিৰ্চ পাউডাৰ এড কৰি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। মিলাই পেলাই মই 1 মিনিটমানৰ কাৰণে এইখিনি ফ্ৰাই হ'বলৈ দিম।
1 মিনিটমানৰ পিছত ইয়াত মই পানী এড কৰি দিছোঁ। যোনটো মিক্সাৰ জাৰত মই মানে মটৰ পিচিছিলোঁ নহয়, সেইটোতে মই পানী লৈ পেলাই 1 গিলাচ পানী এড কৰি দিছোঁ। 1 গিলাচ পানীত মই অকণমান কম নিচিনা দেখা পাই আধা গিলাচ আৰু এড কৰি দিছোঁ। পানীটো আপোনালোকে নিজৰ হিচাপ অনুসৰি কৰিব পাৰে, ৰুটিৰ লগত খাই নে ভাতৰ লগত খাই সেইটো হিচাপত আপুনি ইয়াৰ কাৰীটো বনাব পাৰে। এতিয়া মই সেইটো যোনটো মানে চব্জি হয় মানে কাৰীটো হয়, সেইটো কাৰীটো সিটো গেছলৈ ট্ৰান্সফাৰ কৰি দিছোঁ আৰু ল' টু মিডিয়াম ফ্লেমত মই সেইটো সিজিবলৈ দিম 3 পৰা 4 মিনিটমানৰ কাৰণে। এতিয়া মই আনফালে ইটো গেছত চেম গেছত মই এটা কেৰাহীত তেল গৰম কৰি লৈছোঁ। এতিয়া আমি বিলাহীকেইটা ফ্ৰাই কৰিব লাগিব ন, তাৰ কাৰণে মই তেল গৰম কৰি লৈছোঁ আৰু যোনখিনি এক্সট্ৰাকৈ বেচন আছিলে সেই বেচনখিনিও মই বিলাহীখিনিত ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই মই ইয়াত বিলাহীটো অকণমান ডাঠ মানে বেচনটো যেতিয়া অকণমান ডাঠ নিচিনা পালোঁ, মানে মোৰ বিলাহীটো লাগি থকা নাছিলে, সেইকাৰণে মই অকণমান পানী 2 চামুচমান পানী এড কৰি পেলাই বিলাহীটোত লগাই দিছিলোঁ। আৰু এয়া চাওক বিলাহীকেইটা একদম পূৰা গৰমা গৰম মানে বহুত মানে ভালদৰে গৰম হৈ যোৱা তেলত আপুনি দি দিব আৰু দি পেলাই লগতে মানে বিলাহীকেইটাৰ ওপৰত এখন চামুচ দি পেলাই ওপৰৰ পৰা গৰম গৰম তেল দি যাব, নহ'লে মানে কি বিলাহীটো তল চাইডে ফ্ৰাই হৈ যাব, ওপৰ চাইডে নহ'ব। বিলাহীকেইটা ফ্ৰাই কৰিবৰ কাৰণে 2 মিনিটমান সময় লাগে, বহুত বেছি সময় নালাগে। আৰু বিলাহীটো আপুনি একদম হাই ফ্লেমতে ফ্ৰাই কৰিব পাৰে, কাৰণ বিলাহীটো সিজিয়ে যায় সোনকালে আৰু ভিতৰৰ যোনখিনি আমি ষ্টাফিং দিছোঁ সেইখিনিও ফ্ৰাই কৰাই হয়। আৰু এয়া উল্টাই পুল্টাই লৈ পেলাই বিলাহীটো 2 মিনিট নালাগে চাগে, মই টাইমটো চোৱা নাছিলোঁ। এইটো যেতিয়া একদম মানে গল্ডেন কালাৰ হৈ যায় তেতিয়া এইটো উলিয়াই ল'ব। আৰু এয়া চাওক বিলাহীকেইটা মোৰ হৈ গ'ল ফ্ৰাই। এতিয়া মই এইকেইটা উলিয়াই লৈছোঁ। এইটো আপুনি এনেকৈও খাব লাগে, বিৰাটেই ধুনীয়া লাগে। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? এনেকৈও খাব পাৰে বা এনেকৈ আপুনি ল'ৰা ছোৱালী টিফিনতো দি পঠাব পাৰে। কিন্তু আজি আমি বিলাহীটোৰ কাৰী বনাম। কাৰী বনাবৰ কাৰণেতো মই কাৰীটো বনাই থৈছোঁ। এতিয়া কাৰীটো মোৰ 2-3 মিনিট হৈ গ'ল সিজাটো। যেতিয়া একদম ভালদৰে সিজি যায় তেতিয়া আপুনি ল' ফ্লেমতে বিলাহীকেইটা এড কৰি দিব আৰু এড কৰি দি পেলাই এইটো একদম ভালদৰে মিলাই ল'ব। মিলাই লৈ পেলাই আৰু 2 মিনিটমানৰ কাৰণে এইটো ঢাকি পেলাই সিজিবলৈ দিব। আৰু এয়া চাওক মোৰ বিলাহী কাৰীটো ৰেডি হৈ গ'ল। এইটো বনাবলৈ মোক 5 মিনিট সময় লাগিছিলে। 2 মিনিট মই প্ৰথমতে সিজাইছিলোঁ, 3 মিনিট পিছত ল' ফ্লেমত ঢাকি পেলাই সিজাইছিলোঁ। আপোনালোকক আজি এই ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ কাৰণে। আপুনি এইটো ছাৰ্ভ কৰিব পাৰে ৰুটিৰ লগতো বা পৰাঠাৰ লগতো পাৰে বা ভাতৰ লগতো খাব পাৰে। আপুনি নিজৰ ইচ্ছা অনুসৰি খাব পাৰে, বহুতেই টেষ্টি হয়। আপুনি যদি এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰে নহয়, সকলোৱে ভাল পাব ঘৰৰ। আৰু আপোনাৰ ওচৰৰ পড়োশীও আপোনাৰ পৰা এই ৰেচিপিটো খুজি লৈ যাব, ইমানেই ধুনীয়া এটা ৰেচিপি হয়। এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা হৈছে মোক জনাব।